Hello everyone, welcome back to my another minute vlog. তো আজি হৈছে টিচাৰ ডে আৰু আজি হৈছে আমাৰ ক্লাছত হাংগামা। তো বলকচোন কি হৈছে চাওঁ। আৰু এফালে মই আহি কেনে লাগি গ'লোঁ বেলুন লগোৱাত, কাৰণ কাম ইজ ইম্পৰ্টেণ্ট হয়। তাৰপিছত মই গৈ আছোঁ বজাৰলৈ। আমি দুজনীমান গৈ আছোঁ কাৰণ আমাৰ দুটা লাগিলে বস্তু, আৰু সেই দুটা বস্তু হ'ল হেপী টিচাৰ ডেত থকা দুটা কাৰণ হেপী টিচাৰ ডেত যোনটো আমি ছেট আনিছিলোঁ তাত দুটা নাছিলে আৰু সেইকাৰণে আমি ল'ব লগা হ'ল দুটা হেপী বাৰ্থডে থকা দুটা ল'ব লগা হ'ল, কিন্তু এক্সট্ৰাকৈ নেবেচে, সেইকাৰণে আমি গোটেই ছেটটোকে লৈ ল'লোঁ। তাৰপিছত এইফালে ছাৰো আহি গ'ল, ছাৰে আহিয়ে গ'ল আৰু এইফালে মেথছৰ ছাৰো আহি গ'ল। আৰু এটা চলি আছিলে আমাৰ স্কুলত গামোচা আদৰণি পৰ্ব, আৰু এয়া 10ৰখিনি গোটেইখিনি থিয় হৈ আছে ছাৰহঁতক গামোচা দিবলৈ বুলি, আৰু ছাৰহঁতেও কিবাকিনি ভাষণ দি আছে, আৰু আমি চবেই বাহিৰতে থিয় হৈ আছোঁ কাৰণ ছাৰহঁতে আমাক ভিতৰত থাকিব দিয়া নাই আৰু বাহিৰতে গোটেই কথাবোৰ শুনিবৰ কাৰণে ৰাখি থৈ দিছে, আৰু আমি থিয় হৈ আছোঁ এনেকৈ। এয়া আছিলে আমাৰ টিউশ্যনৰ টিচাৰ, আৰু ইয়াতো আমি এটা সৰুকৈ কেক কাটিলোঁ আৰু অলপমান সৰুকৈ ছাৰপ্ৰাইজ ৰাখিলোঁ ছাৰৰ কাৰণে। আৰু আজিলৈ ভিডিঅ'টো এইখিনিতে ৰাখিছোঁ, তেনেহ'লে বাই বাই।